আসাম স্ট্যাটিক জিকে জিওগ্ৰাফী অসমত 7টা ষ্টেটে আগুৰি আছে সেই বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে 7টা ইণ্ডিয়াৰ 7টা ষ্টেটে আমি চাওঁ 7টা ষ্টেটৰ ভিতৰত ইয়াৰ ভিতৰত আমাৰ নৰ্থ ইষ্ট পৰিছে 6টা আৰু ৱেষ্ট বেংগল লগতে পৰিছে 1 নম্বৰ অৰুণাচল প্ৰদেশ 2 নম্বৰ মণিপুৰ 3 নম্বৰ মেঘালয় 4 নম্বৰ মিজোৰাম 5 নম্বৰ নাগালেণ্ড 6 নম্বৰ ত্ৰিপুৰা 7 নম্বৰ ৱেষ্ট বেংগল যুগ্ম 78434 কিলোমিটাৰ স্কয়াৰ এইটো কিলোমিটাৰ স্কয়াৰ হ'ব যদি কিলোমিটাৰ থাকে তেন্তে এইটো ভুল হ'ব কিলোমিটাৰ স্কয়াৰ দিব লাগিব ক্যাপিটাল ইয়াৰ হ'ব দিছপুৰ অসমৰ ক্যাপিটাল বৰ্তমান দিছপুৰ লাৰ্জেষ্ট সিটি হল গুৱাহাটী আৰু ডেমোগ্ৰাফিক যেটো হেৰি আছে আমাৰ যেলে ভৌগোলিক ডেমোগ্ৰাফিক যেটো আছে এটো পপুলেশন ডেন্সিটিটো আছে 397 স্কয়াৰ আৰু অফিশিয়াল ল্যাঙ্গুয়েজ হল অসমীয়া মেজৰ ৰিলিজনস হৈছে হিন্দু ইছলাম খ্ৰীষ্টানিটি বুদ্ধিজম জৈনিজম আৰু শিখিজম ইকোনমি লাৰ্জেষ্ট টি প্ৰডিউচাৰ ইন ইণ্ডিয়া অসমত আটাইতকৈ বেছি টি প্ৰডাকশন হয় মেজৰ ইণ্ডাষ্ট্ৰিজ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ এনিমেল হাজবেণ্ডাৰী আৰু টুৰিজম অসমৰ কালচাৰ ষ্টেট সং ও মোৰ আপোনাৰ দেশ ফক ডেন্স বিহু পপুলাৰ কুইজিন ইজ আসাম টি খেৰ টেঙা পিঠা পুৰা এডুকেশ্যন only IIT in Northeast India IIT Guwahati major universities Guwahati University Dibrugarh University Tezpur University tourism UNESCO World Heritage Site Kaziranga National Park Manas National Park